অসমীয়া জাতিৰ বিহু বাদ্য ঢোল নিৰ্মাণ আৰু মেৰামতি কৰি চৰ্চাত এজন ঢোল নিৰ্মাণ কৰা শিল্পী উজনিৰ লাহোৱাল দিগম বজাৰত 1967 চনৰ পৰাই ঢোল সাজি চৰ্চাত এতিয়া বিদ্যাধৰ ৰবি দাস। 1967 পৰা মানে ঢোলৰ কামত মেৰামতি কৰি আছিলো। যেতিয়া আপোনাৰ নতুন চাউনি আছিলে 5 টকা আছিলে, তেতিয়াৰ পৰাই মানে মই ঢোল মৃদঙৰ চাউনি কৰি আছিলো। 1 টকা 12 আনাত মই প্ৰথম ষ্টাৰ্ট কৰিছো কোবনি বান্ধিবলৈ, তাৰপাছত 2 টকা 4 আনাত তালি আৰু 5 টকাত নতুন চাউনি কৰিছো। হয়, অসমীয়া জাতিৰ আয়ুস ৰেখা বাপুতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী। হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যৰ চৌদিশে এতিয়া ঢোল পেপাৰ লহৰত ৰজন জনাই উঠিছে বিহুৰ আখৰাৰ লগতে বিহু কৰ্মশালাসমূহ। বিহু কৰ্মশালাত ব্যস্ত হৈ পৰিছে নাচনী ধুনীয়াসকল। তেনে সময়তে ঢোল বনোৱা শিল্পীসকলৰো বাঢ়িছে ব্যস্ততা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে উজনিৰ লাহোৱাল দিগম বজাৰত ঢোল বনোৱাত ব্যস্ত বাদ্য নিৰ্মাতা বিদ্যাধৰ ৰবি দাস নামৰ শিল্পীজন। আৰু এই কৰোঁতে আজি মোৰ 67ৰ পৰা মানে এই মৃদং চাউনি কৰোঁতে মই সবেই চিনি পায়, অৱশ্য যিমান মানে ভাল পায় আৰু আহে ইয়াত। 1967 চনৰ পৰাই ঢোল সাজি আহিছে এই ব্যক্তিজনে। বিহু আহি পালেই এইখন দিগম বজাৰৰ ব্যক্তিজনৰ দোকানত ঢোল কিনা আৰু ঢোল মেৰামতি কৰা লোকৰ সংখ্যা ভিৰ হয়। কেৱল 5 টকাৰ পৰা ঢোল বনাই বৰ্তমান সময়লৈকে ঢোল বনাই পৰিয়াল চলাই আহিছে শিল্পীজনে। কেৱল ঢোলেই নহয়, খোল, মৃদং, তবলা আদি নিৰ্মাণ কৰি আহিছে এইগৰাকী শিল্পীয়ে। ডিব্ৰুগড়, তিনিচুকীয়াৰ বিভিন্ন জিলাৰ পৰা প্ৰতি বছৰে ব্যক্তিজনৰ প্ৰতিষ্ঠানত ঢোল বনাবলৈ আহে বিভিন্নজন। বিশেষভাৱে আপোনাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ, আৰু এইফালে টেঙাহাট, কৰ্বেবাম, নাহৰকটীয়া, এইফালে আপোনাৰ ব্ৰহ্মপুত্ৰৰ ওচৰত ৰমুৰীয়া, তাৰপাছত বুঢ়ীদিহিং, এইটো কি কয় দিহিং, ইটাখুলি, বৰডুবি, নাহৰকটীয়া, কাকপথাৰৰ পৰা বেছিভাগে মানে মৃদঙী আহে আমাৰ। এতিয়া ঢোল কিমান আহিছে এবাৰ নতুন ঢোল? নতুন ঢোল এতিয়া এইবছৰ ইমান অৱস্থাটো ভাল নহয়, তথাপি আমি কৰি আছো। তথাপি আমি নতুন ঢোল বনাইছো, এতিয়া ঢোল আহিবহে। যিমান আহিছেই আৰু এতিয়া বহুত ঢোল হয়তো ৰাইজে ভাল যতন লৈছে, তেনেহ'লে ঢোলকেইটা ভালে আছে, টনাবলৈ আহিব। মুঠৰ ওপৰত নতুন প্ৰজন্মক ঢোল বনাই আৰু মেৰামতি কৰি দি চৰ্চাত উজনিৰ এইজন ঢোল নিৰ্মাণ কৰা শিল্পী। এতিয়া এটা নতুন ঢোলৰ ধৰক আমি 1 নম্বৰ কাঠত দিলে ধৰক মানে 10.5, 11 আৰু নয়তো পোৱা যায়। যেনেকুৱা কাঠ তেনেকুৱা দাম। ফাংচনৰ ঢোল অলপ দাম লোৱা হয়, কাঠো তেনেকুৱা দিয়া হয়। এখন তালি বা 2খন তালি এই দামটো কিমান হয়? এখন তালিৰ দাম এতিয়া আমি বৰ্তমান 22 টকাকৈ লওঁ। 2খন তালি হ'লে 35 আৰু গোটেই নতুন হ'লে 520, 5,200, 550 লওঁ। কিমান বছৰ হ'ল আপুনি ঢোলৰ বিদ্যা? মই মানে 12 বছৰৰ পৰা মানে লাগি আছো। 12 বছৰ মই 67ত হৈছিলে, তেতিয়াৰ পৰা কাম কৰি আছো। এতিয়া মানে 60 বছৰ ওচৰা-ওচৰি হ'বই নেকি, মই ক'ব পৰা নাই। 40 বছৰ অধিক আপুনি ঢোল বনাই? নাই, এতিয়া 60 বছৰ ওচৰত ঢোল বনাই আছে। মোৰ 72 চলি আছে। নিউজ ডেস্ক ৰিপৰ্ট, PNT অসম।